নলবাৰী জিলাৰ আজিৰ এই ঘগ্ৰাপাৰ মণ্ডলত দলীয় আহ্বান মৰ্মে আজি আমি বুথ বিজয় অভিযান ইয়াতে আৰম্ভ কৰিছোঁ আৰু ঘগ্ৰাপাৰ মণ্ডলৰ 81টা বুথৰ প্ৰতিটো বুথতে আজি এই ধৰণৰ বুথ বিজয় অভিযান আৰম্ভ হৈছে। এই বুথ বিজয় অভিযানৰ জৰিয়তে আমি প্ৰতিঘৰ মানুহৰ পদূলিলৈ গৈছোঁ, প্ৰতিঘৰ মানুহৰ লগত আমি সম্পৰ্ক কৰিছোঁ আৰু প্ৰতিঘৰ মানুহৰ সন্মতি সাপেক্ষে তেখেতসকলৰ পদূলিত আমি দলীয় পতাকা আমি লগাইছোঁ। আমি কিছুদিন পিছত আমি দলীয় ষ্টিকাৰো ইয়াতে আকৌ লগোৱাৰ ব্যৱস্থা কৰিম। আমাৰ দলৰ কথা এটাই হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি ধৰণেৰে অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত যি ধৰণৰ কামসমূহ কৰি আছে তাত জনসাধাৰণ আজি সঁচাকৈ আশ্বস্ত আৰু সেই কথা আলম লৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলো সংগঠনৰ সকলো কাৰ্যকৰ্তাই আমি সকলো মানুহৰ পদূলিলৈ গৈছোঁ আৰু ৰাইজে ভোট দিয়াৰ বাবে আগ্ৰহী হৈ আছে। ৰাইজৰ এটাই কথা, বিধানসভা ইলেকশ্যন আহিব লাগে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ৰাইজে গঠন কৰাৰ বাবে সম্পূৰ্ণ 100% আগ্ৰহী হৈ আছে। আজিৰ এই প্ৰচাৰ অভিযানৰ পিছত কি দেখিলে এই অঞ্চলত? ইয়াত আজি চিলিঙৰ 192 বুথত অহাৰ পিছত ইয়াৰ প্ৰতিঘৰ মানুহৰ যিটো উৎসাহ, ভাৰতীয় জনতা পাৰ্টীৰ আমি সুধিব লগা হোৱা নাই। তেখেতে নিজে কৈছে চৰকাৰৰ পৰা কি ধৰণৰ আঁচনিৰে আজি তেওঁলোকে সমৃদ্ধ হৈছে, পৰিয়ালটো চলাত সুবিধা হৈছে, বিভিন্ন কথাই ৰাস্তা ঘাটৰ পৰা আদি কৰি সামগ্ৰিক উন্নয়নৰ সমগ্ৰ কথাখিনিয়ে তেওঁলোকৰ মুখত আজি মুখস্থ আৰু তেখেতসকলে নিশ্চিতভাৱে আমাক এইখিনি কথা কৈছে যে আজি যি আহিল নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে আৰু বেলেগকৈ আহিব লগা নাই। আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অনাৰ বাবে আমি সমগ্ৰ ৰাইজ আজি বদ্ধপৰিকৰ হৈ আছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বা বিৰোধী দল ধূলিসাৎ হ'ব, সেইটোতো ইতিমধ্যে সকলোৱে গমেই পাইছে। নিজৰ দলৰ যিটো প্ৰাক্তন সভাপতিয়ে যেতিয়া নথকা হৈছে, গতিকে সেই দলটোৰ ভৱিষ্যত কি আপোনালোকে সকলোৱে জানে, ৰাইজে গমেই পায়। নলবাৰী জিলাৰ আজিৰ এই ঘগ্ৰাপাৰ মণ্ডলত দলীয় আহ্বান মৰ্মে আজি আমি বুথ বিজয় অভিযান ইয়াতে আৰম্ভ কৰিছোঁ আৰু ঘগ্ৰাপাৰ মণ্ডলৰ 81টা বুথৰ প্ৰতিটো বুথতে আজি এই ধৰণৰ বুথ বিজয় অভিযান আৰম্ভ হৈছে। এই বুথ বিজয় অভিযানৰ জৰিয়তে আমি প্ৰতিঘৰ মানুহৰ পদূলিলৈ গৈছোঁ, প্ৰতিঘৰ মানুহৰ লগত আমি সম্পৰ্ক কৰিছোঁ আৰু প্ৰতিঘৰ মানুহৰ সন্মতি সাপেক্ষে তেখেতসকলৰ পদূলিত আমি দলীয় পতাকা আমি লগাইছোঁ। আমি কিছুদিন পিছত আমি দলীয় ষ্টিকাৰো ইয়াতে আকৌ লগোৱাৰ ব্যৱস্থা কৰিম। আমাৰ দলৰ কথা এটাই হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি ধৰণেৰে অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত যি ধৰণৰ কামসমূহ কৰি আছে তাত জনসাধাৰণ আজি সঁচাকৈ আশ্বস্ত আৰু সেই কথা আলম লৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলো সংগঠনৰ সকলো কাৰ্যকৰ্তাই আমি সকলো মানুহৰ পদূলিলৈ গৈছোঁ আৰু ৰাইজে ভোট দিয়াৰ বাবে আগ্ৰহী হৈ আছে। ৰাইজৰ এটাই কথা, বিধানসভা ইলেকশ্যন আহিব লাগে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ৰাইজে গঠন কৰাৰ বাবে সম্পূৰ্ণ 100% আগ্ৰহী হৈ আছে। আজিৰ এই প্ৰচাৰ অভিযানৰ পিছত কি দেখিলে এই অঞ্চলত? ইয়াত আজি চিলিঙৰ 192 বুথত অহাৰ পিছত ইয়াৰ প্ৰতিঘৰ মানুহৰ যিটো উৎসাহ, ভাৰতীয় জনতা পাৰ্টীৰ আমি সুধিব লগা হোৱা নাই। তেখেতে নিজে কৈছে চৰকাৰৰ পৰা কি ধৰণৰ আঁচনিৰে আজি তেওঁলোকে সমৃদ্ধ হৈছে, পৰিয়ালটো চলাত সুবিধা হৈছে, বিভিন্ন কথাই ৰাস্তা ঘাটৰ পৰা আদি কৰি সামগ্ৰিক উন্নয়নৰ সমগ্ৰ কথাখিনিয়ে তেওঁলোকৰ মুখত আজি মুখস্থ আৰু তেখেতসকলে নিশ্চিতভাৱে আমাক এইখিনি কথা কৈছে যে আজি যি আহিল নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে আৰু বেলেগকৈ আহিব লগা নাই। আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অনাৰ বাবে আমি সমগ্ৰ ৰাইজ আজি বদ্ধপৰিকৰ হৈ আছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বা বিৰোধী দল ধূলিসাৎ হ'ব, সেইটোতো ইতিমধ্যে সকলোৱে গমেই পাইছে। নিজৰ দলৰ যিটো প্ৰাক্তন সভাপতিয়ে যেতিয়া নথকা হৈছে, গতিকে সেই দলটোৰ ভৱিষ্যত কি আপোনালোকে সকলোৱে জানে, ৰাইজে গমেই পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।